हेलो एवरीवन আপোনালোক সকলোকে হাউসৱাইফ ডায়েৰী নামৰ চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আমিও ভগৱানৰ কৃপাত ভালে আছো বাৰু এতিয়া আপোনাৰ সময় হৈছে আপোনাৰ 4:30 বাজিলে আৰু আজিকালি আসলতে হেৰি হৈছে ঠাণ্ডা দিনত এতিয়া দিনটো ছুটি হয় ৰাতিটো দীঘল সো সময়বিলাক কেতিয়া পাৰ হৈ যায় ক'বই নোৱাৰো তাকে কামবিলাকে থাকি যায় লাগিলে কিন্তু সন্ধিয়া হৈয়ে যায় পতককেনে তাকে আৰু এতিয়া আসলতে মই এতিয়া অলপমান মেগী বনাই খালো খাই বই বেটিও শুই আছে তাই স্কুলৰ পৰা আহি শুৱালো বহুত দেৰি হয় কাৰণ তাই ৰাতিপুৱা বহুত সোনকালে উঠিব লগা হয় বেচেৰি ৰাতিপুৱা তাই 5:15 মানতে উঠুৱাই দিয়া হয় আৰু হিমানখিনি সময়ত আসলতে সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা জাৰি হলো ডাঙৰ মানুহো এতিয়া ঠাণ্ডা দিনত আসলতে টোপনিটো ভালকেনে হয় হেতু সময় কিন্তু এই মানে কি উঠিব লগা হয় বেয়া লাগে ইমান কান্দে উঠিব মন নাযায় চাগে তাই টোপনি থাকে চকুত কিন্তু উপায় নাই স্কুলো মানে ইমান সোনকাল নহয় তাই উঠি পঠিয়াব লগা হয় আৰু 6:15-20 মানতে ঘৰৰ পৰা তাই ওলাই যায় আসলতে আৰু 7:30 মান বজাত কামবিলাক কৰি ময়ো লাহে ধীৰে আজৰি হৈ অলপ খোজ কাঢ়োগে আৰু দেউতাকো অকণমান মৰ্ণিং ৱাক কৰি ৰাতিপুৱা বাকী এতিয়া আসলতে মই ওচৰৰ খুৰী এগৰাকী ঘৰলৈ যাবলৈ ওলাই আছো মানে কি হেৰি মানুহজনৰ মানে অফিচৰে বাইদেউ এগৰাকীয়ে মানে হাঁহ এটা উপহাৰ দিছিলে এটা নহয় এজনী হাঁহজনী মানে কি হ'ল খাবৰ কাৰণে দিছিলে কিন্তু ছোৱালীয়ে দেখোন খাবলৈ নিদিয়ে বোলে তাই নামটো হেনো বোলে দিছে কাঞ্চি বাপেকে জীয়েকে এতিয়া মৰমতে ৰাখি থৈ দিলে এতিয়া উপায় নাই হাঁহ খাবলৈ নিদিয়ে তাকে আৰু এতিয়া হাঁহজনী পৰা লগৰী এটা আনিবলৈ যাওঁ সেইকাৰণে বুলি ৰেডি হৈ আছো এই খুৰীহঁতৰ ঘৰতে বোলে হাঁহ আছে বুলি ক'লে তাকে আনিবকে লাগিব এতিয়া গৈ পিনে লৈ আহিমগে আৰু তেতিয়া লগটো দিলে মানে তাইও থাকিবলৈ ভাল হ'ব হং এটা হ'লে মানে নহ'লে বেচেৰি অকলশৰীয়া হৈ আছে আৰু ওচৰতে পুখুৰী আছে বাৰু মাহঁতৰ ঘৰ পৰাও তাই খানা পিনা দি পঠিয়াইছে আৰু আমিতো ইয়াত এতিয়া ৰুমত এতিয়া অকলে থাকোঁ তেনেকৈ ধান চানো নাই মাহঁতৰ ঘৰ পৰা ধান কুটাই মেলি তুঁহগুৰি দি পঠিয়াইছে হাঁহক দিবৰ কাৰণে বোলে পাৰিলে আৰু এজনী আনি ল'বি আৰু তেতিয়াও ভাল হ'ব এনেই থকাতকৈ হাঁহ কুকুৰাবোৰ পুহিবি এনেকৈ মা দেউতাই কৈ পঠিয়াইছে উপায় নাই এতিয়া আৰু তাকে সেই হাঁহ আনিবলৈ যাওঁ আনি আৰু তাই লগটো দি দিলে মানে মোৰো ভাল লাগিব কি হয় আৰু খুৰীহঁতৰ ঘৰলৈ বহুত দিন যোৱাও নাছিলোঁ বাৰু তেওঁলোকো ধান দোৱাত ব্যস্ত আছিলে এইকেইদিন তাকে বাৰু এতিয়া ভিডিঅ'টো ইমানতে ৰখাইছোঁ আৰু অলপমান পাছত কেনে যদি সময় পাৰোঁ পিছতকৈ বনাম আৰু ইয়াতে লগতে লগাই দিম বাৰু দেই কালিৰ ভ্লগটো আসলতে মোৰ প্ৰথম ভ্লগ আৰু এইটো মোৰ ছেকেণ্ড ভ্লগ হয় আসলতে আৰু আপোনালোকে ক'বচোন কেনেকুৱা হৈছে ভ্লগবিলাক আসলতে এই ইউটিউব দেখি থাকোঁ বেলেগৰ ভ্লগবোৰ বৰ ভাল লাগে দেখিলে সকলোৱে বনাই থাকে আৰু ভাবিছোঁ মই ষ্টাৰ্ট কৰোঁ লাহেকৈ চাওঁচোন কি হয় যদি আপোনালোকে সঁহাৰি দিয়ে আগলৈ বনাবলৈ উৎসাহিত হ'ম আৰু লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবচোন মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰি দিব নটিফিকেশ্যনবিলাক পাই থাকিব যিমান পাৰোঁ সোনকালে ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম আৰু তাকে আপোনালোকে ছাপোৰ্ট কৰিলে মোৰো ভাল লাগিব আসলতে আৰু তাকে আৰু আপোনালোকে যদি সঁহাৰি দিয়ে